আসসালামু আলাইকুম রহমতুল্লাহি বাবাৰাকাতুহু। ক্লাছ 7-ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি মই তোমালোকক আদ-দাৰছুল আউৱালুৰ তাআলা নাতাহাদ্দাছ নামৰ অধ্যায়টোৰ পৰা তোমালোকক হেৱাৰুন বাইনা ইছহাক বা ৰাইহান নামৰ দুজন ল'ৰাৰ মাজত পৰিচয় পৰ্ব আৰবিত কেনেকৈ কৰিব লাগে সেয়া যোৱাকালি তোমালোকক উপস্থাপন কৰিছোঁ কিতাপৰ মাধ্যমত। আজি তোমালোকক সেইটো অধ্যায়ৰে বা অংশ হেৱাৰুন বাইনাল গানিয়া ও মুদাৰিছা, অৰ্থাৎ দুজন বান্ধৱী গানিয়া আৰু মুদাৰিছা। হেৱাৰুন মানে বন্ধু, ইয়াত বান্ধৱী অৰ্থ হ'ব বাইনা গানিয়া ও মুদাৰিছা। গানিয়া আৰু মুদাৰিছাৰ মাজত কেনেকৈ কথোপকথন হৈছিল। গানিয়া মানে হ'ল এজনী গায়িকা বা মুদাৰিছাতিন মানে হ'ল এজনী শিক্ষয়িত্ৰী। দুজনৰ মাজত কেনেকৈ কথা বতৰা হৈছিল তাৰে এখন কাহিনী ইয়াত উপস্থাপন কৰিছে, সেইটো তোমাক মই শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। প্ৰথমে গানিয়াই মুদাৰিছাক দেখা পাই ক'লে সাবাহাল খাইৰ। সাবাহা মানে ৰাতিপুৱা, খাইৰুন মানে হ'ল ভাল বা উত্তম। কৈছে ৰাতিপুৱাটো তোমাৰ বাবে উত্তম হওক, যেনেকৈ ইংৰাজীত আমি গুড মৰ্ণিং বুলি কওঁ, তেনেদৰে কৈছে ৰাতিপুৱা তোমাৰ বাবে উত্তম হওক। মুদাৰিছাতুন আৰু শিক্ষয়িত্ৰী এজনীয়ে ক'লে সাবাহান নূৰ। উত্তৰত ক'লে যে ৰাতিপুৱাটো সাবাহা মানে ৰাতিপুৱা, নুৰুন মানে হ'ল উজ্জ্বলময় বা উজ্জ্বল। ৰাতিপুৱাটো তোমাৰ বাবে উজ্জ্বল হওক। আহলান ওয়া সাহলান, ওয়েলকাম, অৰ্থাৎ স্বাগতম জনালে যে আহক আমি কথা বতৰা পাতোঁ। তেতিয়া গানিয়া আকৌ ক'লে মাছমুকে, শিক্ষয়িত্ৰীজনক ক'লে কাইফা মাছমুকে, তোমাৰ নামটো কি আছিল। ইয়া উখতি, হে মোৰ ভনী। ইয়া মানে হে, উখতি মানে মোৰ ভনী, হে মোৰ ভনী আপোনাৰ নামটো কি আছিল। তেতিয়া মুদাৰিছাজনীয়ে অৰ্থাৎ শিক্ষয়িত্ৰীজনীয়ে উত্তৰ দিলে ইছমি নাবিলা, মোৰ নাম নাবিলা। ইছমি মানে মোৰ নাম, নাবিলাটো মানে নাবিলা। অমাছমুকে, মোৰ নামটো নাবিলা। অমাছমুকে, তেতিয়া তোমাৰ নামটো কি আছিল। ইয়া ছাদিকাতি, হে মোৰ বান্ধৱী। ইয়াত গানিয়াই মুদাৰিছাক উখতি বুলি সম্বোধন কৰিছে আৰু মুদাৰিছাই গানিয়াক ছাদিকাতি অৰ্থাৎ বান্ধৱী বুলি সম্বোধন কৰি কৈছে। তেতিয়া গানিয়াই উত্তৰ দিলে আনা সংগীতা, মোৰ নাম সংগীতা। আনা মানে মই, সংগীতা মানে এটা নাম। কৈছে মই সংগীতা, অৰ্থাৎ মোৰ নাম সংগীতা, তোমাৰ নাম নাবিলা আৰু মোৰ নাম সংগীতা। আস্কুনু ফি মদিনাতি মুম্বাই, মই মুম্বাই চহৰত বাস কৰোঁ। আস্কুনু মানে মই বাস কৰোঁ, ফি মদিনাতি মানে মদিনাত অৰ্থাৎ চহৰত, মুম্বাই মানে মুম্বাই, মুম্বাই চহৰত মই বাস কৰোঁ। তেতিয়া মুদাৰিছাজনে অৰ্থাৎ শিক্ষয়িত্ৰীজনীয়ে ক'লে তাবাআন, ঠিক আছে। আন্তে ফি মদিনাতি মুৱাফিকাতিন, তুমি বা আপুনি ফি মদিনাতি মুৱাফিকাতিন, মদিনা অৰ্থাৎ মুম্বাই চহৰটো তোমাৰ বাবে মুৱাফিকাতিন মানে সঠিক হৈছে বা তোমাৰ কাৰণে এডজাষ্ট হৈছে। ৱা আনা উদাৰিছু ফি মাদ্ৰাছাতিন মুতাৱাছিতাতিন বি গুৱাহাটী। ৱা আনা আৰু মই, অৰ্থাৎ শিক্ষয়িত্ৰী এজনে ক'লে তুমি মুম্বাই চহৰত থাকা গায়িকা হিচাপে, আৰু মই কি কৰোঁ। ৱা আনা আৰু মই উদাৰিছু মই পঢ়াওঁ, ফি মাদ্ৰাছাতিন মুতাৱাছিতাতিন এখন বিদ্যালয়ত, মুতাৱাছিতাতিন মজলীয়া বা মধ্যমিক বিদ্যালয়, বি গুৱাহাটী গুৱাহাটী চহৰৰ। মই গুৱাহাটী চহৰৰ এখন মধ্যমিক মজলীয়া বিদ্যালয়ত মই পঢ়াওঁ। তেতিয়া গানিয়াই অৰ্থাৎ সংগীতা ক'লে ইয়া উখতি, হে মোৰ ভনী, আন্তে মাশগুলাতুন ফি তালিমিল বানিনা ওয়াল বানাতি, আপুনি ব্যস্ত থাকে ফি তালিম শিক্ষাৰ কামত, বানিনা ওয়াল বানাতে ল'ৰা আৰু ছোৱালী। বানিন মানে ল'ৰাসকল, বানাতি মানে ছোৱালীসকল, অৰ্থাৎ ল'ৰা ছোৱালীক আপুনি শিক্ষা দিয়া কামত সদায় ব্যস্ত হৈ থাকে হে মোৰ ভনী। ৱা মিহনাতুত তাদৰিছে জাইয়িদাতুন, ৱা মিহনাতুন আৰু বৃত্তি বা ব্যৱসায়, তাদৰিচুন শিক্ষা, জাইয়িদাতুন বহুত ভাল উত্তম, অৰ্থাৎ আপোনাৰ যিটো বৃত্তি, শিক্ষাৰ যিটো বৃত্তি এইটো বহুত ভাল, আপুনি ভাল এটা কামৰ লগত জড়িত হৈ আছে যিটো শিক্ষাৰ। তেতিয়া মুদাৰিছাজনীয়ে ক'লে অৰ্থাৎ শিক্ষয়িত্ৰীজনীয়ে ক'লে লা শাক্কা ফিহি, হয় ইয়াত সন্দেহ নাই। ইয়াত হয় অৰ্থ নহ'ব লা, লা শাক্কা মানে সন্দেহ নাই, ফিহি মানে ইয়াত হয়, অৰ্থাৎ তুমি যি কথাটো কৈছে মোৰ প্ৰশংসামূলকভাৱে কৈছে যে এইটো বহুত বঢ়িয়া কাম, জাইয়িদাতুন বহুত বঢ়িয়া কাম, কথাটোৰ কোনো সন্দেহ নাই, তাৰমানে হয়, হয় তুমি ঠিকে কৈছে। কাইফা চিহাতুকে, ঠিক আছে মইতো শিক্ষাত ব্যস্ত থাকোঁ, এতিয়া মই তোমাৰ খবৰ লৈছোঁ। কাইফা চিহাতুকে, তোমাৰ অৱস্থা কেনেকুৱা, স্বাস্থ্য কেনেকুৱা। কাইফা মানে কেনেকুৱা, চিহাতু মানে অৱস্থা বা স্বাস্থ্য, কে মানে তোমাৰ স্বাস্থ্য কেনেকুৱা আছে, শৰীৰ কেনেকুৱা আছে। তেতিয়া গানিয়াই উত্তৰ দিলে আনা বি খাইৰিন,
আনা বিখাইৰিন মই ভালে আছোঁ আনা মানে মই বিখাইৰিন মানে ভালৰ সৈতে মই ভালৰ সৈতে আছোঁ অৰ্থাৎ ভাল আছোঁ ৱা আন্তে ইয়া উখতি আৰু আপুনি ইয়া উখতি হে মোৰ ভনী মোৰ স্বাস্থ্য ভালে আছে কিন্তু আপুনি আকৌ কেনেকুৱা আছে তেতিয়া শিক্ষয়িত্ৰী এজনীয়ে ক'লে মুদাৰিছাই ক'লে আলহামদুলিল্লাহ আলহামদু প্ৰশংসা সকলো প্ৰশংসা লিল্লাহি আল্লাহৰ বাবে সকলো প্ৰশংসা আনা বিখাইৰিন জিদ্দান আনা মানে মই বিখাইৰিন মানে উত্তম বা ভাল বা শ্ৰেষ্ঠ জিদ্দান মানে বহুত মই আল্লাহৰ সকলো প্ৰশংসা কৰি মই কৈছোঁ যে মই বৰ ভাল আছোঁ জিদ্দান মানে বৰ মই বৰ ভালে আছোঁ তেতিয়া গানিয়াই ক'লে আনা চাঈদাতুন বি মাৰুফাতিকি আনা মানে মই চাঈদাতুন ভাগ্যৱতী বে মাৰুফাতিকি বে মানে সৈতে মাৰুফাতুন মানে পৰিচয় কে মানে আপোনাৰ বা তোমাৰ মই ভাগ্যৱতী হৈছোঁ আপোনাৰ লগত সাক্ষাৎ হৈ অৰ্থাৎ আপোনাৰ লগত দেখা কৰি মোক বৰ ভাল লাগিছে মই ভাগ্যৱতী হৈছোঁ ৱা মাআছ সালামাতি ৱা মানে আৰু মাআছ সালামাতি মা মানে সৈতে সালামাতুন মানে শান্তি অৰ্থাৎ শান্তিৰ সৈতে আপোনাৰ লগত মই বিদায় ল'ব খুজিছোঁ ভাৱ অৰ্থটো এনেকুৱা হ'ব তেতিয়া মুদাৰিছাজনীয়ে ক'লে শিক্ষয়িত্ৰীজনীয়ে ক'লে ইলাল লিকাই ইলা মানে লৈ লিকাউ মানে সাক্ষাৎ দুটা মিলি ভাৱ অৰ্থ হ'ব ইলাল লিকাই আকৌ দেখা হ'ব তোমাৰ লগত এনেকৈ সিহঁতৰ মাজত কথোপকথন এনেকৈ শেষ হ'ল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এইখিনি বুজিছা শব্দৰ অৰ্থৰ সৈতে লাইনৰ অৰ্থ আশা কৰিছোঁ তোমালোকে এইটো ধুনীয়াকৈ বহীত লিখি মুখস্থ কৰিব আৰু অহা ক্লাছত তোমালোকৰ ইয়াৰ এই দুখন আলিবংশ আৰু বায়াংশত যিবোৰ প্ৰশ্ন হ'ব এই প্ৰশ্নবোৰক মই তোমালোকৰ বাবে অহাকালি যুগুত কৰি তৃতীয় ভিডিঅ' তোমালোকৰ কাৰণে মই কৰিবলৈ যত্ন কৰিম তোমালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ